নমস্কাৰ, মই মনালিছা গগৈ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিনিয়োগ সন্মিলনৰ কাৰণে যেতিয়া বিদেশ ভ্ৰমণত ব্যস্ত আছিল, ছিংগাপুৰলৈ গৈছিল, জাপানলৈ গৈছিল, সেই সময়ত তেওঁ এটা বৃহৎ টেনশ্যনত পৰিছিল। টেনশ্যনটো আছিল গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানত চাকৰি কৰে আৰু গৌৰৱ গগৈৰ পত্নী পাকিস্তানৰ পৰা দৰমহা লয়, পাকিস্তানৰ লগত তেওঁৰ লিংক আছে। তাৰপিছত লাহে লাহে বিষয়টোত তেওঁ গভীৰভাৱে সোমালে আৰু সোমাই গম পালে যে গৌৰৱ গগৈৰ পত্নী নহয়, গৌৰৱ গগৈ বহুতবাৰ পাকিস্তান গৈছে আৰু পাকিস্তানত তেওঁ ISI ট্ৰেইনিং প্ৰশিক্ষণ পৰ্যন্ত লৈছে। 15 দিন তেওঁ তাত গৈ আছিল। এই ধৰণৰ তথ্যও মুখ্যমন্ত্ৰীয়ে লাহে লাহে লাভ কৰিলে। তাৰপিছত মুখ্যমন্ত্ৰীৰ আন এটা টেনশ্যন হ'ল যে গৌৰৱ গগৈৰ সন্তান দুটা, এটা ল'ৰা আৰু এটা ছোৱালী, সেই দুয়োটা নাবালকৰে নাগৰিকত্ব ভাৰতৰ নহয়, ভাৰতীয় নাগৰিকত্ব তেওঁলোকৰ নাই, তেওঁলোকৰ ব্ৰিটিছ নাগৰিকত্ব আছে। এই তিনিটা বিষয়ে মুখ্যমন্ত্ৰীক খুলি খালে। খুলি খোৱাৰ কাৰণো আছে অৱশ্যে, কাৰণ অসমৰ মুখ্যমন্ত্ৰীগৰাকী অসম ৰাজ্যৰ দায়িত্বত আছে, তেওঁ গৃহ বিভাগৰো দায়িত্বত আছে। গতিকে তেওঁ ভাবিলে যে অসমৰ এগৰাকী সাংসদৰ যদি পত্নী আৰু সাংসদগৰাকী নিজেই পাকিস্তানলৈ গৈছিল, তেনেহ'লে এইটো আমাৰ দেশৰ কাৰণে, দেশৰ নিৰাপত্তাৰ প্ৰতি এক ভাবুকি হ'ব পাৰে। গতিকে তেওঁ বিষয়টো লৈ তদন্ত আয়োগ গঠন কৰিলে, SIT গঠন কৰিলে। SITয়ে গোটেই দায়িত্ব ল'লে। SITয়ে এতিয়ালৈকে ইনভেষ্টিগেশ্যন চলাই আছে, বিভিন্ন ধৰণৰ তথ্য পাতি আহৰণ কৰি থকা বুলি তেওঁ কয়। তেওঁ বিভিন্ন সময়ত কৈ আহিছিল যে বিভিন্ন ধৰণৰ তথ্য ইতিমধ্যে SITয়ে পাইছে। তেওঁ গুৰুতৰ সমস্যা তিনিটা মই ইতিমধ্যে কৈছোঁ, যে গৌৰৱ গগৈৰ পত্নী পাকিস্তানৰ লগত লিংক, গৌৰৱ গগৈ নিজে গৈ পাকিস্তানত আছিল, 15 দিন তেওঁ ISI ট্ৰেইনিং প্ৰশিক্ষণ লৈছিলে তাত, আৰু তেওঁৰ পুত্ৰ সন্তান আৰু কন্যা সন্তানৰ নাগৰিকত্ব ব্ৰিটিছ নাগৰিকত্ব। এই সমস্যাটো সমাধান নহওঁতেই তেওঁৰ সন্মুখত আকৌ নতুন সমস্যাই দেখা দিলে। এই সমস্যাটো তেওঁ আৰম্ভ হৈছিল, লগ লৈছিল তেওঁক 15 ফেব্ৰুৱাৰী মানৰ পৰা, আৰু একেলেঠাৰিয়ে এই সমস্যাটো তেওঁ প্ৰতিখন সংবাদমেল, প্ৰতিবাৰেই সাংবাদিকৰ লগত মুখামুখি হওঁতে বিভিন্ন সময়ত তেওঁ এই সমস্যাকেইটা সম্পৰ্কত মন্তব্য কৰি আহিছে। তেওঁ কৈ আহিছে যে এই কথাটো গৌৰৱ গগৈ হয়তো নাজানিও ফচি যাব পাৰে, গতিকে তেওঁৰ সেইটো দায়িত্ব। কেতিয়াবা তেওঁ কৈছে যে নহয়, গৌৰৱ গগৈ এইটো একেবাৰে যেতিয়া মুখ্যমন্ত্ৰী, দেউতাক যেতিয়া মুখ্যমন্ত্ৰী আছিল, সকলোৱে জানোৱেই যিহেতু গৌৰৱ গগৈ পিতৃ তৰুণ গগৈ অসমৰ মুখ্যমন্ত্ৰী আছিল, সেই সময়ত তেওঁৰ বোৱাৰীয়েক ইয়াত আছিল, গতিকে মুখ্যমন্ত্ৰী ঘৰৰ এক্সেছটো পাই গৈছিল। গতিকে অসমৰ নিৰাপত্তা বা দেশৰ নিৰাপত্তা সম্পৰ্কীয় তথ্য তেওঁলোকে পাকিস্তানক শ্বেয়াৰ কৰিছিল নেকি, এনেকুৱা ধৰণৰ বিভিন্ন সমস্যাত মুখ্যমন্ত্ৰীগৰাকী জৰ্জৰিত হৈ আছিল। তাৰপিছত তেওঁ বিষয়টো সম্পৰ্কত যেনেধৰণে ছিৰিয়াছলি বিভিন্ন সময়ত মই ইতিমধ্যে উল্লেখ কৰিছোঁ মন্তব্য ৰাখি আহিছে, সমান্তৰালভাৱে তেওঁ সোঁৱে বাৱে থকা মন্ত্ৰীকেইগৰাকীয়েও বিভিন্ন সময়ত বুমৰ আগত তেওঁলোকৰ মুখপাত্ৰসকলেও মন্তব্য কৰি আহিছে। কিন্তু ভাৰতৰ যি গৃহ বিভাগ আছে, ভাৰতৰ যি নিৰাপত্তা সংস্থাসমূহ আছে, সেই নিৰাপত্তা সংস্থাসমূহ বা গৃহ বিভাগে কিন্তু এই বিষয়টো সম্পৰ্কত এতিয়ালৈকে কোনো ধৰণৰ মন্তব্য কৰা নাই। তেওঁলোকে এগৰাকী সাংসদ পাকিস্তানত প্ৰশিক্ষণ লৈ আহিছে, 15 দিন ধৰি ISI প্ৰশিক্ষণপ্ৰাপ্ত এগৰাকী সাংসদ, কিন্তু সেই ইমান গুৰুতৰ বিষয়টো সম্পৰ্কত কিন্তু অসমৰে নহয়, ৰাষ্ট্ৰীয় পৰ্যায়ৰ কোনো এটা সংস্থাই, চোৰাংচোৱা সংস্থাই এতিয়ালৈকে কোনো ধৰণৰ মন্তব্য কৰা নাই। আনকি গৃহমন্ত্ৰী অমিত শ্বাহেও সেই বিষয়ে কোনো ধৰণৰ মন্তব্য কৰা নাই। এনেধৰণে মুখ্যমন্ত্ৰী চিন্তাত বিহবল হৈ থাকোঁতে তেওঁ নিজে এই টেনশ্যনটো লৈ থকাৰ সময়তে তেওঁ আকৌ এটা নতুন টেনশ্যনে লগ দিছে। সেই টেনশ্যনটো হ'ল বিগত 11 জুনৰ পৰা তেওঁ সেই টেনশ্যনটো আৰম্ভ হৈছে। মই ইতিমধ্যে কৈছোঁ যে এই যিটো কথা তেওঁ পাকিস্তানৰ লগত গৌৰৱ গগৈৰ সম্পৰ্ক, সেইটো আৰম্ভ হৈছিল প্ৰায় 15 ফেব্ৰুৱাৰী মানৰ পৰা, ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ, মাৰ্চৰ পৰা এপ্ৰিল, আৰু এপ্ৰিলৰ পৰা মে'লৈকে এই টেনশ্যনটো লৈয়ে থাকিল। আনকি 26 মে'ৰ দিনাখন, যিদিনাখন গৌৰৱ গগৈৰ নাম অসম কংগ্ৰেছৰ সভাপতি হিচাপে ঘোষণা হ'ল, সেইদিনাখনো তেওঁ এটা কথাই ক'লে যে পাকিস্তানৰ প্ৰেম, গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট এগৰাকী তেওঁৰ মতে। গতিকে তেনেকুৱা এজন মানুহক যেতিয়া কংগ্ৰেছ দলে, কংগ্ৰেছ নেতৃত্বই যেতিয়া অসমৰ দায়িত্ব দিছে, ইয়াত প্ৰকাশ পাইছে যে পাকিস্তানৰ প্ৰতি ৰাহুল গান্ধীকে ধৰি কংগ্ৰেছ দলৰ কেনেকুৱা এটা প্ৰেম আছে, সেই কথাটো ক'লে। আৰু সেই সম্পৰ্কে বিভিন্নজনে তেওঁলোকে মন্তব্য কৰিলে যে কংগ্ৰেছ দলটো শেষ হৈ গ'ল, এনেও শেষ হৈ আছিল, আৰু গৌৰৱ গগৈ নিচিনা এজন পাকিস্তানী এজেণ্টক দি দিয়াৰ পাছত দলটোৱে শেষ হৈ গ'ল। কিন্তু বিগত
স্পীডটো কাটি দিবা বিগত 11 জুনৰ পৰা তেওঁ অকণমান বিষয়টো সলনি হৈছে চিন্তাৰ বিষয়টো সলনি হৈছে তেওঁ এইকেইদিন আপোনালোকে মন কৰিছেনে নাই নাজানো গৌৰৱ গগৈ পাকিস্তানৰ লগত সম্পৰ্ক থকা কথাটো একেবাৰে বন্ধ ৰাখিছে কোনো ধৰণৰ সেই বিষয়ত মন্তব্য কৰা নাই এই কাৰণে তেওঁ এবাৰ কৈয়ে দিছিল যে অহা 10 ছেপ্টেম্বৰৰ দিনৰ 11টা বজাত তেওঁ সকলো তথ্য দিব গতিকে আৰু বাৰে প্ৰতি এইখিনি কথা কৈ নাথাকে কিন্তু এতিয়া তেওঁক এই বিগত এটা মাহৰ ভিতৰত বোলে এটা নতুন টেনশ্যনে দেখা দিছে তেওঁ সেই টেনশ্যনটো লৈ পেলাই তেওঁ মানে ইতিমধ্যে দুখন সংবাদ মেলত সেইখিনি তথ্য উল্লেখ কৰিলে তাৰ প্ৰথম সিদিনা যিখন সংবাদমেল সম্বোধন কৰিছিল আজিৰ পৰা বিগত সপ্তাহত সেই সংবাদমেলখনত তেওঁ ক'লে যে বিগত এটা মাহত প্ৰায় কেইবা হাজাৰ প্ৰায় 5,000 মান এনেকুৱা একাউণ্ট ফেচবুকত সামাজিক মাধ্যমত সক্ৰিয় হৈছে যিবোৰ একাউণ্ট ইমান দিন এক্টিভিটি কোনো ধৰণৰ নাছিল সেইখিনি এমাহমানৰ ভিতৰত সক্ৰিয় হৈছে আৰু এই সক্ৰিয় হোৱা একাউণ্টবিলাকে ইণ্ডিয়া কংগ্ৰেছ মানে ভাৰতৰ যি ৰাষ্ট্ৰীয় পৰ্যায়ৰ কংগ্ৰেছ দল বা ৰাহুল গান্ধীক তেওঁলোকক সমৰ্থন নকৰে বা তেওঁলোকৰ পেজত লাইকো নামাৰে বা তেওঁলোকৰ তাত কোনো ধৰণৰ মন্তব্য নকৰে কিন্তু অসমৰ এগৰাকী ৰাজনীতিক তেওঁৰ নামটো কোৱা নাই অসমৰ এগৰাকী ৰাজনীতিকৰ তলত কমেণ্ট কৰে লাইক কৰে ভিডিঅ' লাইক কৰে আৰু বিভিন্ন ধৰণৰ মন্তব্য দিয়ে অসম কংগ্ৰেছৰ পেজটোতো তেওঁলোকে লাইক কৰে বুলি কৈছে আৰু তেওঁ এই বিষয়টোৰ ওপৰত দায়িত্ব দিছে আৰু তেওঁৰ ৰিচাৰ্চ টিমে এইখিনি চাই থকা বুলি কৈছিল আজি তেওঁ এখন সংবাদমেল সম্বোধন কৰিলে আৰু আজি একেবাৰে গোটেইখিনি তথ্যই দি দিলে নামে সৈতে উল্লেখ কৰি দিলে ক'ৰ পৰা সেইবোৰ একাউণ্ট এড্ৰেছটো দিয়া আছে আৰু ক'ৰ পৰা সেই একাউণ্টবোৰ পৰিচালিত হৈছে তেওঁৰ মতে 2092টা তেনেকুৱা একাউণ্ট তেওঁলোকে পাইছে আৰু পৃথিৱীৰ 47খন দেশৰ পৰা সেই একাউণ্টবোৰ পৰিচালিত হৈ আছে মানে তেওঁলোকৰ এড্ৰেছবোৰ তাৰ পৰা লিখা আছে নামটোৰ তলত যি ঠিকনা থাকে সেই ঠিকনাটোত অসম বা ইয়াৰ ঠিকনাৰ পৰিৱৰ্তে বিভিন্ন ঠাইৰ ঠিকনা আছে সেইবিলাকৰ ভিতৰত বাংলাদেশৰ চিটাগং জিলাৰ ঠিকনা আছে বাংলাদেশৰে মৈমনসিং জিলাৰ ঠিকনা আছে ঢাকাৰ ঠিকনা আছে মানে পৃথিৱীৰ বিভিন্ন দেশৰ আছে তাত কিন্তু গুৰুতৰভাৱে আছে বিশেষ এটা সম্প্ৰদায়ৰ বোলে সেই একাউণ্টবোৰ বেছিভাগে বিশেষ এটা সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰে আৰু মুছলমান কাণ্ট্ৰিবিলাক যিবোৰ আছে সেইবিলাকৰ পৰা সেই একাউণ্টবিলাকে মন্তব্য দিয়ে লাইক মাৰে বুলি কৈছে লগতে তেওঁ এটা কথাও কৈছে যে এই একাউণ্টবোৰ যিবোৰে গৌৰৱ গগৈ বুলি তেওঁ কোৱা নাই সেই বিশেষ নেতাজনক যিসকলে লাইক কৰে বা যিসকলে অসম কংগ্ৰেছক ফ'ল' কৰি আছে তেওঁকো তেওঁৰ পেজতো কেতিয়াবা বোলে সেই একাউণ্টবিলাকে লাইক মৰা আৰম্ভ কৰিছে অৱশ্যে আগতে কৰা নাছিল কিন্তু যেতিয়াই তেওঁ সংবাদ মাধ্যমক জনাই দিলে যে কিছুমান এনেকুৱা একাউণ্ট এক্টিভ হৈছে বুলি তেতিয়াৰ পৰা সেই একাউণ্টকেইটাৰ পৰা কোনোটোৰ পৰা তেওঁ তাতো বোলে লাইক কৰা আৰম্ভ কৰিছে আনকি কিছুমান চেনেলৰ পেজতো তেওঁলোকে মন্তব্য দিছে লাইক মাৰিছে এতিয়া মুখ্যমন্ত্ৰীৰ সেইটো এটা ডাঙৰ চিন্তা এইকাৰণে যে এইটো এটা নিৰাপত্তাৰ লগত জড়িত সমস্যা তেওঁ কৈছে যে এইখিনি আমি গোটেইখিনি চাব লাগিব কাৰণ এইটো দেশৰ ৰাজ্যখনৰ নিৰাপত্তাৰ লগত জড়িত এটা সমস্যা কাৰণ অসমত বহুদিনৰ পৰা অসমখনক টাৰ্গেট হিচাপে লৈ অহা হৈছে অসমত সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰাৰ কাৰণে চেষ্টা কৰি অহা হৈছে এটা মৌলবাদী শক্তিয়ে সদায় চেষ্টা চলাই আহিছে আৰু সেই চেষ্টাৰ অংশ হিচাপে তেওঁৰ মতে এই একাউণ্টবিলাকে কাম কৰিবলৈ লৈছে আৰু বিগত এটা মাহত এই একাউণ্টবোৰ সক্ৰিয় হৈছে মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে মুখ্যমন্ত্ৰীয়ে এই একাউণ্টৰ কথাটো আৰম্ভ কৰিছে জুন মাহৰ 11-12 তাৰিখমানৰ পৰা এইকেইটা দিন মাত্ৰ 9-10টা দিনৰ ভিতৰত এইখিনি তেওঁ ডেভেলপমেণ্ট যিখিনি তথ্য পালে সেই তথ্যখিনি 2092টাৰ তথ্য আজি ইতিমধ্যে সাংবাদিকসকলক দিছে তাৰ আগৰখিনি যিখিনি মই ইতিমধ্যে কৈছোঁৱে যে পাকিস্তানৰ কথাখিনি তেওঁ কৈ আছিল আজি কিন্তু কোনো ধৰণৰ পাকিস্তানৰ গৌৰৱ গগৈ আৰু পাকিস্তানৰ সম্পৰ্কৰ কথা কোৱা নাই কিন্তু পাকিস্তানৰ কিছুমান একাউণ্টে গৌৰৱ গগৈ বুলি নাম উল্লেখ নকৰিলেও কংগ্ৰেছৰ হেৰি বুলি কৈছে তেওঁ সভাপতিগৰাকীক সমৰ্থন কৰে কিন্তু তেওঁ নামটো কোৱা নাই এতিয়া মুখ্যমন্ত্ৰীৰ সন্মুখত দেখা দিয়া এই দুয়োটা ভয়ংকৰ সমস্যাই আচলতে অসমবাসীকো এক প্ৰকাৰ জুৰুলা কৰি পেলাইছে অৱশ্যে সকলো অসমবাসীকে নহয় কিছু সংখ্যক অসমবাসীক জুৰুলা কৰি পেলাইছে বুলি আপোনালোকে সামাজিক মাধ্যমত চালেই গম পাব
আৰু যিসকলক জুৰুলা কৰি পেলাইছে তেওঁলোক বেছিভাগেই মুখ্যমন্ত্ৰীৰ অনুগত মানুহ। তেওঁলোকে মুখ্যমন্ত্ৰীৰ কথাবোৰেই বেদৰ বাণী হিচাপে ভাবে যিহেতু, গতিকে তেওঁলোকে মুখ্যমন্ত্ৰীয়ে যিহেতু কৈছে, গতিকে সেইটোকে তেওঁলোকে ভাবি লৈছে যে হয় এই মানুহখিনিয়ে এটা আমাৰ পৰিৱেশ বিনষ্ট কৰিব। আৰু মুখ্যমন্ত্ৰীয়ে লগতে আজি সংবাদমেলখনত কৈছে যে 2026 যি নিৰ্বাচন আহি আছে তেতিয়ালৈকে এই একাউণ্টবিলাক হয়তো কিমান হ'বগৈ ঠিক নাই, হয়তো 1 লাখো হৈ যাবগৈ পাৰে। গতিকে দেশৰ নিৰাপত্তাৰ কথা আছে, গতিকে অসমৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ দায়িত্ব। এতিয়া কথাটো হ'ল এইটো গৃহ বিভাগৰো দায়িত্ব, অসমৰ গৃহ বিভাগৰ দায়িত্ব যিহেতু। এতিয়া কথাটো হ'ল এই যে একাউণ্টবোৰ ইণ্টাৰনেশ্যনেল মানে একাউণ্ট বুলিয়ে ক'ব পাৰি, কাৰণ এইবোৰ বাহিৰৰ দেশৰ পৰা পৰিচালিত হৈছে বুলি তেওঁ নিজেই কৈছে। গতিকে এই একাউণ্টবোৰৰ তথ্যবোৰ আচলতে চোৰাংচোৱা সংস্থাবিলাকক দি দিয়া উচিত, আৰু তেওঁলোকে কি এক্টিভিটিজত জড়িত, সেই মানুহবোৰ নৰ্মেল লাইফ জীৱন যাপন কৰা মানুহ নে কিবা মৌলবাদী সংগঠনৰ লগত জড়িত, এই সকলোখিনি ডাটা আচলতে মুখ্যমন্ত্ৰীয়ে তথ্যবোৰ তেওঁলোকক আহৰণ কৰিবলৈ দিব লাগে, গোটাবলৈ দিব লাগে। তেতিয়াহে আচলতে প্ৰকৃত ছবিটো ওলাব। নহ'লে কিছুমান মানুহৰ নাম সদায় প্ৰেছ মিটত দি থকা হ'ব, সংবাদমেলখনত দি থকা হ'ব যে এইটো নতুন নাম পালোঁ, এইটো আমুকৰ পৰা আহিছে, এইখন তামুক দেশৰ পৰা আহিছে। কিন্তু সেই মানুহবিলাকনো প্ৰকৃতাৰ্থত কি, তেওঁলোকনো আচলতে কেনেকুৱা মানসিকতাৰ মানুহ, তেওঁলোকেনো কাক সমৰ্থন কৰে, নে তেওঁলোকে চাকৰিয়াল, নে তেওঁলোক ঠিকাদাৰ, নে তেওঁলোকে নিজৰ কিবা ব্যৱসায় বাণিজ্য কৰে, সেই বিষয়েও কোনো যিহেতু তথ্য ফেচবুকত একেবাৰে ডিটেইলছত নাথাকে। গতিকে সেইখিনি তথ্য আহৰণ কৰিবলৈ আচলতে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় যিবোৰ চোৰাংচোৱা সংস্থা আছে সেইবিলাকক আচলতে দি দিয়া উচিত। তেতিয়া সেই তথ্য আহৰণ কৰি সংস্থাবিলাকে সেই মানুহবিলাক প্ৰকৃত মানুহ হয় নে নহয়, সেইবোৰ ভুৱা একাউণ্ট নে সেইবোৰ নামৰ মানুহ প্ৰকৃতাৰ্থত আছেনে নাই, সেই ধৰণৰ সকলোখিনি ক'ব পাৰিব। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে সংবাদমেলখনত কৈছে যে তেওঁলোকৰ হয়তো এটা হোৱাটছআপ গ্ৰুপ আছে, আৰু সেই যিহেতু টাইম জোনৰ কথাটো কৈছে, তেওঁ বেলেগ বেলেগ দেশৰ টাইম জোনটো বেলেগ বেলেগ, গতিকে সেইবোৰ দেশে কেনেকৈ একেটা সময়তে লাইক মাৰিব পাৰে, কমেণ্ট কৰিব পাৰে, সেইটোক লৈও তেওঁ যথেষ্ট চিন্তিত হৈছে। মুঠতে মুখ্যমন্ত্ৰীগৰাকীৰ এতিয়া বাকী অসমৰ বিভিন্ন সমস্যাবিলাক একেবাৰে তল পৰি গৈছে, গৌণ হৈ পৰিছে। প্ৰথম তেওঁ সেই পাকিস্তানৰ লগত গৌৰৱ গগৈৰ সম্পৰ্কৰ কথাটোৱে যেনেকৈ খুলি খুলি খাইছিল, এতিয়া তেওঁ খুলি খুলি খাইছে এই ফেক একাউণ্টবিলাকে। ফেক বুলিয়ে আমি কৈছোঁ কাৰণ একাউণ্টবোৰ কাৰ নাজানো, মুখ্যমন্ত্ৰীয়ে কোৱা সেই একাউণ্টবোৰ যিবোৰ ঘপকৈ এক্টিভ হৈছে, সেই এক্টিভ হোৱা একাউণ্টবিলাকে অসমত এটা কিবা বিপদজনক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে নেকি বুলি তেওঁ ভয় খাইছে। আৰু তেওঁ লগতে কৈছে যে এই একাউণ্টবিলাকে লাইক মাৰিলে কিছুমানে আকৌ তাকে গৌৰৱেৰে কয় যে মই ইমান লাইক পালোঁ বা ইমান ভিউজ পালোঁ, কিন্তু সেইবোৰত মুখ্যমন্ত্ৰীক যদি বোলে মাৰিলেহেঁতেন, মুখ্যমন্ত্ৰীয়ে কিন্তু লাজহে পালেহেঁতেন। তেনেকুৱা একাউণ্টৰ পৰা যদি তেওঁ লাইক পালেহেঁতেন, কমেণ্ট পালেহেঁতেন বা ভিউজো পালেহেঁতেন, তেওঁ কিন্তু লাজ পালেহেঁতেন। কিন্তু কোনোবাই বোলে তাক লৈ গৌৰৱো কৰে। এতিয়া আমি নাজানো কোনে গৌৰৱ কৰে, মুখ্যমন্ত্ৰীয়ে হয়তো বেছি স্পষ্টকৈ জানিব। কিন্তু কথাটো হ'ল মুখ্যমন্ত্ৰীৰ টেনশ্যন বাঢ়িছে এই একাউণ্টবিলাক এক্টিভ হোৱাকৈ। এই একাউণ্টবিলাক আকৌ তেওঁৰ মতে যে এই একাউণ্টবিলাকে বিভিন্ন সময়ত ইজৰাইলক সমৰ্থন কৰে বা বিভিন্ন ধৰণৰ কথা বতৰা, ইছলামিক যিবোৰ কথা বতৰা সেইবিলাকক বেছি কট্টৰপন্থী বুলি আমি যিবোৰ কওঁ সেইবিলাকক সমৰ্থন কৰা বোলে তেওঁলোকে তথ্য পাইছে। এতিয়া আমি সেইবোৰ নাজানো, কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে এই দুটা বিষয় বিগত 3 মাহ ব্যস্ত থাকিল। পাকিস্তানৰ গৌৰৱ গগৈ আৰু পাকিস্তানৰ সম্পৰ্ক, গৌৰৱ গগৈ পুত্ৰ সন্তানৰ নাগৰিকত্ব, গৌৰৱ গগৈ পত্নী পাকিস্তানৰ পৰা পোৱা দৰমহা, এই 3টা বিষয়ক লৈ ব্যস্ত থকাৰ পাছত এতিয়া নতুনকৈ আকৌ এই সোপা ফেক একাউণ্ট, ফেক একাউণ্ট বুলিয়ে মই বাৰেপতি এইকাৰণেই কৈছোঁ যে আমি একাউণ্টবোৰ সঁচা নে মিছা নাজানো, কিন্তু মুখ্যমন্ত্ৰীৰ মতে এইবোৰ একাউণ্ট এক্টিভ হৈছে শেহতীয়াকৈ। গতিকে ইমান দিন তেওঁলোকৰ কোনো তথ্য পাতি নাছিল। গতিকে এই একাউণ্ট 2092টাৰ পিছত তেওঁ চাব লগা হৈছে যে এইবোৰ ক'ৰ পৰা আহিছে, কি আহিছে, আৰু নতুনকৈ চলি থাকিব বুলি কৈছে। এইবোৰৰ দায়িত্ব তেওঁ লৈয়ে লৈছে ইতিমধ্যে। এতিয়া কথা হ'ল এই সময়ত অসমত যে বিভিন্ন বিনিয়োগ কোম্পানীবিলাক যে আহিছে আৰু খিলঞ্জীয়াৰ ভূমি যে লৈ ল'ব খুজিছে, ৰাভা জনগোষ্ঠীৰ মাটিখিনি ল'ব খুজিছে, ডিমাচাসকলৰ মাটি ল'ব খুজিছে, কাৰ্বিসকলৰ মাটি ল'ব খুজিছে, এই ধৰণৰ সমস্যা যিবিলাকক লৈ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হৈছে, বড়োসকলৰ মাটি ল'ব খুজিছে, যিসকল বড়ো ভাইসকলে গাত কেৰাচিন ঢালি প্ৰতিবাদ কৰিব লগা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, গুৱাহাটীৰ 63 ঘৰ মাটি অধিগ্ৰহণৰ যি নটিচ আহিছে, অসমৰ মানুহে বানপানীত জুৰুলা হৈ আছে বিভিন্ন স্থানত, সেই কথা আমি জানো। গুৱাহাটীত কৃত্ৰিম বানে জুৰুলা কৰি মাৰিছে। ইয়াৰ অকণমান মই এই ভিডিঅ'টো কৈ থকাৰ প্ৰায় 10 মিনিটমান আগতে যিজাক বৰষুণ দিলে, এই বৰষুণতো গুৱাহাটীৰ বিভিন্ন স্থানত কৃত্ৰিম বানপানীয়ে জুৰুলা কৰিছে। এই সমস্যাবিলাক মুখ্যমন্ত্ৰীয়ে এতিয়া
মুখ্যমন্ত্ৰীৰ কাৰণে মুখ্য বিষয় নহয়। এই সমস্যাবোৰ মুখ্য বিষয় নহয়। মুখ্যমন্ত্ৰীৰ কাৰণে এতিয়া মুখ্য বিষয় হ'ল এই যে একাউণ্ট 2092টা একাউণ্টে যে অসমৰ এগৰাকী বিশেষ নেতাক লাইক মাৰে, অসমৰ বিশেষ নেতাগৰাকীক তলত মন্তব্য কৰে, কংগ্ৰেছক মন্তব্য কৰে, এই কথাটোক লৈহে তেওঁ আচলতে অধিক চিন্তিত হৈ আছে। এতিয়া কথাটো হ'ল আপোনালোক সকলোৱে জানে যে শিৱসাগৰত ONGC যিটো ঘটনা ঘটিছে, এই ঘটনাটোৰ কাৰণে কিমানখিনি মানুহ তাত ক্ষতিগ্ৰস্ত হৈছে, তেওঁলোকে স্বাভাৱিক জীৱন যাপন কৰিব পৰা নাই। এনেধৰণৰ সমস্যাৰ কাৰণে আমেৰিকাৰ পৰা কালিলৈ আহি বিশেষজ্ঞ দল পাবহি। গতিকে এনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈ আছে। স্বাভাৱিক জীৱন যাপন কৰিব নোৱাৰা লোকসকলৰ কাৰণে দল সংগঠনবিলাকে প্ৰতিবাদ কৰি আহিছে। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে তেওঁলোকক 25,000কৈ এককালীন সাহায্যও দিছে আৰু সেইখিনি তথ্য আজি সংবাদমেলৰ আৰম্ভণিতে তেওঁ কৈছে যে একেবাৰে পাৰ্মানেণ্টলি সেই ৰিগটো বন্ধ কৰি দিয়াৰ তেওঁলোকে সিদ্ধান্ত লৈছে। এতিয়া কথাটো হ'ল, মই যিখিনি কথা ইতিমধ্যে আপোনালোকক ক'লোঁ যে বানপানীৰ সমস্যাৰ পৰা আদি কৰি যিখিনি কৃত্ৰিম বানপানীৰ সমস্যা, নৰ্মেল যি বান্ধ ভাঙি পেলাই বানপানীৰ যি সমস্যা হৈছে, তাৰোপৰি যি অসমৰ বিভিন্ন প্ৰান্তত যি থলুৱাৰ ভূমি, খিলঞ্জীয়াৰ ভূমি যি লৈ লোৱাৰ কাৰণে বৃহৎ পুঁজিপতি গোষ্ঠীক গোটোৱাৰ কাৰণে যি এটা গোটোৱাৰ বিৰুদ্ধে যি প্ৰতিবাদ হৈছে, সেই সকলোবোৰ বিষয় তেওঁ একেবাৰে গৌণ হিচাপে লৈ এতিয়া কেৱল তেওঁ এটাতে দৃষ্টি নিবদ্ধ ৰাখিছে। সেই দৃষ্টি নিবদ্ধ ৰখা বিষয়টো হ'ল 2092টা একাউণ্ট দেশৰ নহয় বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে চলাই আছে। মাত্ৰ এমাহৰ ভিতৰত সেইবোৰ এক্টিভেট হৈছে। সেই একাউণ্টবিলাকে বিশেষ এগৰাকী ব্যক্তিক সমৰ্থন কৰে, কংগ্ৰেছ দলৰ বিভিন্ন কথা বতৰা সমৰ্থন কৰে। সেই বিষয়টোক লৈ তেওঁ শংকিত হৈছে আৰু ই অসমত কিবা অদ্ভুত পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে নেকি বুলিও তেওঁ ভয় খাইছে। গতিকে আপোনালোকে ভাবি চাব যে মুখ্যমন্ত্ৰীয়ে যিটো বিষয়ক লৈ, যিবোৰ বিষয় জনতাৰ বিষয়বিলাকতকৈ যিটো বিষয় আচলতে তেওঁ চিন্তা নকৰিলেও হয়, এইখিনি বিষয় যদি দায়িত্বটো কেন্দ্ৰৰ যিকোনো এটা এজেঞ্চিক, চোৰাংচোৱা সংস্থাক যদি দি দিয়ে, গোটেইখিনি তথ্য তেওঁ পাই যাব। কিন্তু তাকে নকৰি ইখনৰ পিছত সিখন সংবাদমেল দি প্ৰতিখনতে এনেকুৱা ধৰণৰ তথ্য পাতি দি তেওঁ আনকি লাগে পেনড্ৰাইভত দিয়ালৈকে এটা পৰ্যায়লৈ গুচি গৈছে, যিটোৰ জৰিয়তে আচলতে মুখ্যমন্ত্ৰী সঁচাকৈয়ে চিন্তাত পৰিছে নে মুখ্যমন্ত্ৰীয়ে বিষয়বোৰ যিহেতু নিৰ্বাচনলৈ বেছি দিন নাই, নিৰ্বাচনলৈ মাত্ৰ 7-8 মাহ আছে, এইখিনি সময়ত তেওঁলোকে তেওঁলোকৰ কাম, বিজেপি দলে নিজৰ কামবোৰ ঠিকমতে কৰি যায়, আমি সকলোৱে জানো এই নিৰ্বাচনৰ সময়ত। কিন্তু বিৰোধী দলবিলাকক বা বিশেষকৈ কংগ্ৰেছক এনেধৰণে এটা বিশেষ কিছুমান বিষয়ৰ গণ্ডিৰ মাজত ৰাখি, ঠেক গণ্ডি বা পৰিসৰৰ মাজত সুমুৱাই দৃষ্টি বেলেগ ফালে নিব খুজিছে নেকি? আপোনালোকে এই বিষয়ে মন্তব্য দিব। নমস্কাৰ, ধন্যবাদ।